हेलो नमस्कार আপোনালোক সকলোকে মাধুৰীমা ডায়েৰী চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি আমি একদম ডাইৰেক্ট কোনো বেলেগ কথা পাতি নাথাও সিধা সিধি Q&A খিনি দি লও মানে আপোনালোকে যেখিনি মোক কোৱেশ্চন কৰিছিল কোৱেশ্চন খিনি আনসাৰটো দি লও এতিয়া মই প্ৰথমে পঢ়িবলৈ লৈছো এটা কমেন্টটো মোক দিছিলে পৰি @pori1754 আৰু হে একাউণ্টৰ পৰা দিছিলে আৰু তেখেতে মোক দিছে তুমি আগতে কৰবাত নাটক কৰিছিলে নেকি এই ভিডিওৰ মাজেৰে এক্টিং নে এই ভিডিওৰ মাজেৰে এক্টিংলৈ আহিলা আৰু তোমাৰ কো আৰ্টিষ্ট মানে পিংকি পূজাহতবোৰ এই প্ৰথম এক্টিং নেকি জানিবৰ মন থাকিল ঠিক আছে এতিয়া মই নাটক কৰিছিলো মানে কি কম একদম সৰুপা আমাৰ মই যত ডাঙৰ দীঘল হৈছো জন্ম হৈছো তাতে ৰাস পাতে প্ৰত্যেক বছৰে গতিকে ৰাখত সৰুপা মই সৰু একেবাৰে টিকলা অকনমানি কৃষ্ণৰ পৰা অভিনয় কৰিছো তাৰ পিছত মই মাজে মাজে কৰবাত সুবিধা পালে তেনেকে এক্টিং কৰি আহিছো আৰু বিয়া হোৱাৰ পিছতো মই সম্পূৰ্ণ পূৰ্ণাংগ এখন সামাজিক নাটক ইয়াতে কৰিছিলো মুখ্য চৰিত্ৰ গতিকে নাটক কৰাটো মোৰ কাৰণে ইউটিউব চেনেলত নতুন নহয় আগৰ পৰাই ইয়াৰ লগত জড়িত আছো আৰু আমাৰ লগত কৰা কো আৰ্টিষ্ট মানে পিংকি পূজাহতৰ পিংকি মোৰ চেনেলতে ফাৰ্ষ্ট হয় মোৰ লগতে তাই প্ৰথম এক্টিং কৰিছে কৰিছে আৰু আমাৰ লগত এতিয়া কৰি থকা ৰাধাশ্ৰী তাই পিংকি চেনেলতো কৰিছে প্ৰথম মোৰ চেনেলত তাৰ পিছত কৰিছে একেদৰে হিয়ালি বুলি কও অনিতাও পিংকি চেনেলত কৰিছে তাৰ পিছত মোৰ চেনেলত কৰিছে 2-3 মাহ মানৰ পিছত এক্স্যাক্টলি পাহৰিলো আৰু আমাৰ এই গৰাকী কৈ দিয়া মই হৰুবা কৰি আছো ন হৰুবা এবাৰ ৰাখত কৃষ্ণ লৈছিলো তাৰ পিছত স্কুলত ড্ৰামা ডান্স এবিলাকত থাকি একে মানে এও হৰুপা জনেকে মই কৃষ্ণ লৈছিলো তাইও হৰুপা কৃষ্ণ লৈছে তেনেকে স্কুলত আজিকালি ডান্স ড্ৰামা হেবিলাক থাকে তাইও তেনেকে হেবিলাক কৰি থকা বাকি অকনমানি পূজা আমাৰ লগতে প্ৰথম আমাৰ লগতে কৰিছে শিকিছে গতিকে সকলোখিনি প্ৰায়খিনি আমাৰ লগতে প্ৰথম হয় লক্ষুল এতিয়া মই নেক্সট প্ৰশ্নটো পঢ়িবলৈ লৈছো গায়ত্ৰী শইকীয়া বুলি এটা একাউণ্টৰ পৰা আহিছে গায়ত্ৰী শইকীয়া লগতে নামটো ৰাজীৱ শইকীয়া 9261 বুলিও ইয়াত ওলাইছে আপোনাৰ ঘৰ ক'ত বুলি সুধিছে প্ৰথম প্ৰশ্ন কেবাটাও তেওঁ প্ৰশ্ন সুধিছে গতিকে প্ৰথম প্ৰশ্নটো উত্তৰ মই কৈছো আমাৰ ঘৰ যোৰহাট জিলাৰ টিয়কত আপুনি আগতে কৰবাত এক্টিং কৰিছিলে নেকি হয় মই কৰিছিলো ইতিমধ্যে হেতু উত্তৰ দিলো আৰু আপোনাৰ ফেভাৰিট কালাৰ কি মোৰ ফেভাৰিট কালাৰ হৈছে ব্লু আৰু লগতে মই অন্যান্য কালাৰ যেনেকৈ ইয়েলো বহুতেই ভাল পাওঁ তেনেকে লাইট যিখিনি কালাৰ লাইট গ্ৰীন এনেকে হেবিলাক কালাৰ লাইট পিংক কালাৰ এইবিলাক মই ভালেই পাওঁ কিন্তু আটাইতকৈ প্ৰিয় কালাৰটো হৈছে ব্লু নীলা তাৰ পিছতে সুধিছে আপোনাৰ লগতে আপোনাৰ ভন্টিও আপোনাৰ লগত ভিডিঅ' বনাই নেকি হয় মোৰ ভন্টিও মোৰ লগত ভিডিঅ' বনাই এগৰাকী হল মোৰ ভন্টি দন্দুৰী আৰু নেক্সটটো হৈছে আপুনি এতিয়া ইউটিউব চেনেলৰ বাদিও কিবা কাম কৰে নেকি একেগৰাকী সুধি আছে দেই হয় মই ইউটিউব চেনেলৰ বাদিও কাম কৰি আছো মই এটা প্ৰাইভেট চাকৰি কৰি আছো টিচাৰ হেয়া নেক্সট কুৱেশ্যনটো তেৱে আকৌ কৈছে আপুনি ইউটিউবৰ পৰা কিমান ইনকাম পাইছে বা পায় মই ইনকাম ঠিকে পাই আছো যিটোৰ পৰা মোৰ টিমৰ সকলোখিনি স্যাটিসফাইড হৈ আছে ভাল এটা আৰ্নিং হৈ আছে কাৰণ আমি মাহটোত 4-5 দিন শুটিং কৰো হেনুপাতে আমি ভালে পাই আছো বুলি ক'ব লাগিব গতিকে আমি স্যাটিসফাইড তেখেতে আৰু এটা প্ৰশ্ন কৰিছে আপোনাৰ ফাৰ্স্ট ইউটিউব ইনকাম কিমান আছিল মোৰ ফাৰ্স্ট ইউটিউব ইনকাম ইমান বেছি নাছিল সামান্য পাইছিলো চলাবলৈ টিমটো চলাবলৈ বহুত দিগদাৰ হৈছিল বিশেষকৈ মোৰ ভাল মোবাইল ফোনো নাছিলে মোবাইল ফোন আৰু লগতে লাইট এনেকুৱা বিলাক কিবা কিবি টেকনিক্যাল বস্তুবিলাক লওঁতে টকা অলপ খৰচ হৈছিল কিন্তু প্ৰথম মোৰ ইনকামটো মানে কম আছিল আৰু 10,000ৰ তলত আছিল 10,000ৰ তলত আৰু 7,000তকে অকনমান ওপৰত আছিল হেয়াই আৰু তেখেতৰ কোৱেশ্চন ইমানতে শেষ হৈছে আৰু মৰম দিছে তেওঁ ফ্ৰম ধৰং থ্যাংক ইউ গায়ত্ৰী শইকীয়া আৰু এটা 3 নম্বৰ প্ৰশ্নটো মানে 3 নম্বৰ ব্যক্তিজনৰ প্ৰশ্ন পঢ়িব লৈছো হেয়া হৈছে চিন্ময় V7V হে একাউণ্টৰ পৰা তাত লিখা আছে লাইফ ডায়েৰী বুলিও লিখা আছে গতিকে লাইফ ডায়েৰী বা চিন্ময় V7V প্ৰশ্ন মই পঢ়িব লৈছো তেখেতে কৈছে তোমাৰ এছএছ আৰু এছএছএলসি পাৰ্সেন্টেজ কিমান মোৰ এছএছ আৰু এছএছএলসি পাৰ্সেন্টেজ ভালে কিন্তু এছএছত বেছি ভাল এছএছএলসিত ইমান ভাল নাছিলে কাৰণ স্কুলত মোৰ পঢ়া-শুনা ইমান গুৰুত্ব দিয়া হোৱাও নাছিলে অলপ উৎপতীয়াও আছিলো উৎপতীয়া মানে বেয়া উৎপতীয়া নহয় পঢ়া-শুনাত মন নাই কিন্তু নাচ গান কৰি ভাল পাওঁ এনেকুৱা ধৰণৰ আছিল কিন্তু ইমানো বেয়া নাছিল যি কি নহওক এছএছত মোৰ ভাল ফাৰ্স্ট ডিভিজন আছিল আৰু দুখনত মই লেটাৰ পাইছিলো মেট্ৰিকত লেটাৰ পোৱা নাছিলো সেকেন্ড ডিভিজন পাইছিলো
লাইফ ডায়েৰী সোধা আৰু এটা প্ৰশ্ন হৈছে তোমাৰ ল'ৰাটোৰ নেমটো কি আৰু এজ কিমান? আমাৰ ল'ৰা এতিয়া ডিচেম্বৰত 4 বছৰ সম্পূৰ্ণ হ'ব আৰু তাৰ নামটো হৈছে দেৱতনয় বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যন, তুমি ইউটিউবৰ পৰা কিমান ইনকাম কৰা? সেইটো মই জনাইছোঁ অলৰেডি। তুমি কি খাই ভাল পোৱা? মই ভাত খাই ভাল পাওঁ। ভাত, আলু পিটিকা, বেঙেনা পিটিকা এইখিনি খাই মই বেছি ভাল পাওঁ। দালি ভাজি চিম্পলকৈ ভাল পাওঁ। মাছ মাংসৰ প্ৰতি ইমান আকৰ্ষণ নাই, কিন্তু চিম্পলকৈ হ'লে চলি যায় আৰু। তোমাৰ আৰু ভিনদেউৰ এজ কিমান? আমাৰ দুইজনৰ এজ ইমান বেছি গেপ নাই, তেওঁ মোতকৈ 1 বছৰ ডাঙৰ মাত্ৰ দেই। ঠিক আছে, গতিকে তুমি চাগে ভালেই পালা। আৰু এটা প্ৰশ্ন পঢ়ি যাওঁ। বুলিজ লাইফষ্টাইল কিটচেনে সুধিছে সেই একাউণ্টটোৰ পৰা, আৰু তাত ওলাইছে অইজ ব্লগ এনেকৈ বুলি ওলাইছে। নামটো একজেক্টলি কি হয় নাজানো। বুলিজ লাইফষ্টাইল কিটচেনৰ পৰাই মই প্ৰশ্নকেইটা পঢ়ি দিছোঁ। তুমি কি খাই ভাল পোৱা ক'লোঁ। তোমাৰ এজ কিমান? মোৰ এজ হৈছে আৰু অকণমান, ইমান বেছি হোৱা নাই। এজটো ক'ব নাপায় বুলি কয়, নকওঁ। তোমাৰ ল'ৰাৰ নামটো কৈ গ'লোঁ। আৰু বাৰ্থডে কৈ দে। কাৰ? মোৰ বাৰ্থডে ডেটটো নিজৰ ভণ্টি হয় যদি ক'ব পাৰিব। কওঁ। জুলাই মাহৰ কিবা এটা 15 নে 14 তাৰিখে। সেয়াই আৰু এইবোৰ নামতহে ভণ্টি। কি দেখে এই যেতিয়া নাজানে নেজানে আৰুনো কি ক'ম। ধুনধুনতো জানো নহয়, ধুনধুনতো জানো। নহ'লে জুলাই কি 16 তাৰিখ মানে আছিলে নেকি? আছিলে। ঠিক আছে, এতিয়া বেলেগ এটা প্ৰশ্ন পঢ়োঁ। অনন্যা নেওগ 1 2 3 4 তেখেতে সুধিছে প্ৰশ্ন, বা তোমাৰ ঘৰত কোন কোন আছে? মই যিহেতু বিয়া সোমালোঁ, মোৰ ঘৰত হাজবেণ্ড, মই, অকণমানি এটা, মোৰ শাহু মা আৰু দেওৰ এজন আছে। আৰু ল'ৰাৰ নামো কৈ গ'লোঁ। কোন স্কুলত মই টিচাৰ কৰোঁ? মই আমগুৰি অৰুণোদয় একাডেমীত কৰোঁ, শিৱসাগৰ ডিষ্ট্ৰিক্ট হয়। তোমাৰ ঘৰ টিয়কত নেকি? টিয়কত যদি কোন ঠাইত হয়, আমাৰ ঘৰ টিয়ক বলমান। জুলাই 15 তাৰিখে ডেট অফ বাৰ্থ আছিলে, চৰি পাহৰি গৈছোঁ। আজি আৰু দুটা কুৱেশ্যনৰ আনচাৰ দিম। বেছি দিন থাকোঁ, দেৰি হৈ গ'ল, এতিয়া ভিডিঅ' কৰি আহিলোঁ। এটা কুৱেশ্যন হৈছে ভাস্কৰ জ্যোতি পাটৰ 5103 ভাস্কৰ জ্যোতি পাটৰ, আৰু তেখেতে এটা কমেণ্ট কৰিছে তোমাৰ ঘৰত কোন কোন আছে, মানে মাৰ ঘৰত আৰু হাবি ঘৰত। তোমাৰ ল'ৰাটো কিমান বছৰ? নামটো ক'ব। বৰ মৰম লগা টিকলুটো। পিংকি এক্টিংবোৰ ভাল লাগে, লগতে শিয়ালি মুখৰ ভাঁজবোৰ অচম। ডাঙৰ পূজা, সৰু পূজা, কাজিয়াবোৰ মোৰ ল'ৰালি কাললৈ মনত পেলাই দিয়ে। ডাঙৰ পূজা এতিয়া কি পঢ়ি আছে? ওৱান্স এগেইন সকলোলৈ মৰম আৰু শ্ৰদ্ধা থাকিল। থেংক ইউ ছ' মাছ ভাস্কৰ জ্যোতি পাটৰ। আজি এতিয়া আমি লাষ্ট এটা প্ৰশ্ন পঢ়োঁ। প্ৰশ্নটো বিচাৰি লওঁ। যিসকলে কমেণ্টছ কৰিছে বহুত বহুত ধন্যবাদ, মৰম দিছে। আৰু এটা প্ৰশ্ন পঢ়িবলৈ লৈছোঁ, সেইটো বৃষ্টি 19 দিছে। বৃষ্টি 19 বোলা একাউণ্টৰ পৰা বৃষ্টি ডি বুলি ওলাইছে। গতিকে তেখেতে সোধা প্ৰশ্নটো, ইউটিউব ইনকামটো কেনেদৰে ভাগ হয়? আৰ্টিষ্টবিলাকক পাৰ ভিডিঅ' পে' কৰে নে পাৰ মান্থ? জানিব মন গ'ল। বাকী আপোনালোকৰ ভিডিঅ' চাই ভাল পাওঁ। থেংক ইউ বৃষ্টি। কি দিছিলে ইনকামটো? ইউটিউবৰ ইনকামটো কেনেদৰে ভাগ হয়, মানে তুমি সুধিলা পাৰ ভিডিঅ' দিওঁ নে মান্থলি দিওঁ। একচুৱেলি আমি হিচাপটো পাৰ ভিডিঅ' হিচাপত কৰোঁ। এদিনত 3টা ভিডিঅ' যদি কৰোঁ, তেতিয়াহ'লে 3ওটাৰে বেলেগ বেলেগকৈ পে'মেণ্টটো ধৰোঁ, এদিন হিচাপত নধৰোঁ। কাৰণ এটা ভিডিঅ' কৰোঁতে আমাৰ 1 ঘণ্টা লাগে, তেনেকৈ 3টা ভিডিঅ' কৰিলে 3-4 ঘণ্টা লাগি যায়। সেই 3টা ভিডিঅ'ৰে পাৰ এপিছ'ড ৱাইজ দিওঁ, আৰু সেইটো যেতিয়া মাহটোৰ শেষত যেতিয়া পে'মেণ্ট সোমায়, সেই পে'মেণ্টৰ পৰা দি দিওঁ। ধৰা হওক কোনোবা এগৰাকীয়ে, ধৰা হওক আমাৰ লগত এটা মাহত ভিডিঅ' কৰোঁতে তেওঁ 10টা যদি ভিডিঅ' কৰিলে, সম্পূৰ্ণ 10টা, সেই 10টাত কিমান টকা পাব সেই অনুপাতে দিওঁ। আমাৰ পৰা পইচা ঠিকে পাই আছো নাই কওঁ? আছোঁ। আচলতে মই বেলেগসকলকহে ল'ব লাগিছিলে। আমাৰ লগত পৰাণ আছে, মই পৰাণক দেখাই দিছোঁ, সি কেমেৰা ধৰি দিছিলে। দিয়াচোন মই দেখাই দিওঁ। পৰাণ এইফালে আহা, এইফালেহে পোহৰ হ'ব। ঠিক আছে, নমস্কাৰ। আমি মানে কি হয়, পিংকিহঁতৰ ঘৰৰ পৰা শ্বুটিং কৰি আহিলোঁ, হয় নাই কোৱা? আৰু মাছ বাটতে এয়া পথাৰৰ মাজতে ৰৈ পেলাই ভিডিঅ'খিনি কৰিলোঁ। আৰু আপোনাৰ যিহেতু প্ৰশ্নটো আছিলে পইচাখিনি কেনেকৈ দিওঁ, কি কথা, পৰাণৰ পৰা জানি লওকচোন কি পাইছে, কেনেকৈ পাইছে। মই এতিয়াহে গম পাম আকৌ দেই। কোৱা। হয়, মই আচলতে খুৰীৰ লগত 2022 চনৰ জুলাই মাহৰ পৰা জড়িত। তেতিয়া খুৰী 19,000 মান আছিলে নেকি ছাবস্ক্ৰাইবাৰ, তেতিয়াৰ জড়িত। আৰু বৰ্তমান সময়ত খুৰীয়ে মোক যথেষ্ট সহায়ো হয়, কলেজ যাবলৈ হওক বা যিকোনো ক্ষেত্ৰত মা দেউতাৰ হাতত হাত নপতাকৈ খুৰী ভিডিঅ' কৰি পেলাই। আৰু মই যিহেতু ভিডিঅ'ৰ লগতে জড়িত বা তেনেকুৱা নাটক চাটক কৰি ভাল পাওঁ, গতিকে তেনেকৈ সেই নিজৰ যোনখিনি কাৰিকুলাৰ এক্টিভিটিছ সেইখিনি তাত এপ্লাই কৰি পেলাই কিবা এটা ইনকাম কৰি কলেজ যাবলৈ হওক বা বিভিন্ন কামত পইচাখিনি খৰচ কৰিব পাৰিছোঁ। নিজেও ভাল লাগে, বা মা দেউতাও সুখী অনুভৱ কৰে যে ল'ৰাটোৱে নিজে ইনকাম কৰিবলৈ মানে ইনকাম কৰিব পৰা হৈছে। বাকী আমি গোটেই মাহটো ভিডিঅ' কৰোঁ নে কি কৰি দিয়া?
গোটেই মাহটো মানে সপ্তাহত আমাৰ শনিবাৰে কৰা হয়, কেতিয়াবা আবেলি সময়ত বা দেওবাৰে 2টাকৈ বা 3টাকৈ কৰা হয়। ময়ো তেনেকৈ আহোঁ। মোৰ খালি পে'মেণ্টটো খুৰীয়ে ডেইলি হিচাপত কৰে, যিহেতু মই বহুত দূৰৰ পৰা আহিবলগীয়া হয়। মোৰ বলমাৰ পৰা প্ৰায় 20 কিলোমিটাৰ ভিতৰত বুলি ক'লেও ভুল নহ'ব। গতিকে খুৰীয়ে মোক ডেইলি হিচাপত কৰে, যিহেতু মই স্কুটিখন লৈ আহোঁ, তেল ভৰাবলগীয়া কথা থাকে। বাকী সকলোখিনি ভাল লাগিছে। জীৱনৰ ইটো সিটো চেনেলে এক নতুন প্লেটফৰ্ম দিছে, আগবাঢ়ি যোৱাত সহায় কৰিছে, ইমানখিনি। এইখিনিতে মই এটা কথা কৈ দিওঁ, মানে পৰাণ বহুত দূৰৰ পৰা আহে আৰু এনেকুৱা হয় মানে কাহিনীয়ে ডিমাণ্ড কৰিলে কেৰেক্টাৰখিনি ওলোৱা হয়। প্ৰতিটো ভিডিঅ'তে যে পৰাণ আছে সেইটো নহয়, কিন্তু প্ৰায়বিলাকতে আছে। আৰু মানে কি হয়, সি যিহেতু দূৰৰ পৰা আহে, তেলৰ খৰচ বুলিও কথা এটা থাকে আৰু ডেকা ল'ৰা হাতত পইচাও লাগে। সেইকাৰণে মই কি কৰোঁ, আমাৰ বাকী পৰাণক বাদ দি সকলোৱে মাহৰ শেষত পায় পৰাণ আৰু কেমেৰামেনে প্ৰায় মানে কি হয়, দৰকাৰ হ'লে লৈ গৈ থাকে তেনেকুৱা ধৰণৰ। কিন্তু পৰাণ আজি আহিলে নহয়, আজি যদি 2টা কৰিলোঁ, নহয় পৰাণে আগত কৰি থৈছিলে, খুৰী মই এদিন আহিম, এদিন আহোঁতে যেটা মানে কেইটা 2টা বা 3টা হাৰ্ডলি কৰা হ'ব, গতিকে আপুনি মোক সেইটোলৈ চাই কিবা এটা দি দিব বুলি ক'লে। আৰু আমি দুইজনে নহয়, মই মোৰ হাজবেণ্ড পৰাণ, আমি তিনিও মিলি আলোচনা কৰিলোঁ কিমান দিলে ভাল হয়। সেই এমাউণ্ট এটা ধৰি দিলে আৰু সেইমতে এতিয়া দি আছোঁ। আৰু ভৱিষ্যতে আমাৰ চেনেল যদি গ্ৰ' হৈ গৈ থাকে, ভাল ইনকাম হয়, পৰাণেই নহয়, আমি আমাৰ টিমটো এতিয়া যি দি আছোঁ, এতিয়া তেওঁলোক সুখী, তেতিয়া আৰু বেছি দিম। মানে কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। সেইটোৱে আৰু ক'লোৱে, যিমানখিনি ক'বলগীয়া আছিলে। ভাল প্লেটফৰ্ম পাইছোঁ, আগবাঢ়ি যোৱা নিজৰ কাৰিকুলাৰ এক্টিভিটিজখিনি এপ্লাই কৰিব পাৰি ভাল লাগে আৰু সিমানখিনিয়ে ক'ম। বাকী সকলোৱে মৰম দিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব। সেইটোৱে কথা। যদি মই পাৰিলোহেঁতেন আমাৰ টিমৰ গোটেইখিনিকে বহাই লৈ Q&A দিলোহেঁতেন। নেক্সটটো যদি পাৰোঁ চেষ্টা কৰিম, কাৰণ এতিয়া আমি পিংকিহঁতৰ ঘৰত কেইটা বজাত গৈছিলোঁ? 2টা বজাত। 2টাৰ পৰা এতিয়া কেইটা বাজিলে? 4:30 হৈ গ'ল। তাত শ্বুটিং কৰিলোঁ, চবৰে একদম ঘাম ওলাই পানী হৈ গ'লোঁ আমি চব। গতিকে তেওঁক ফ্ৰেছ হ'বলৈ দিলোঁ আৰু আমি ঘূৰি আহোঁতে পটকৈ এইখিনিতে ৰৈ কেইমিনিট হৈছে নাজানো, 5-10 মিনিট ভিডিঅ'টো মানে বনাই ল'লোঁ। কাৰণ মই আজিয়ে আপলোড কৰিম বুলি কৈছিলোঁ, সেইকাৰণে আজিয়ে কৰি লৈছোঁ সিহঁতক ৰখাই মেলি। এতিয়া যাওঁগৈ। যদি কিবা কুৱেশ্যন থাকি গ'ল, মই নেক্সট পাৰ্টটো দিম, আৰু নেক্সট পাৰ্টটো দিওঁতে যদি মই পাৰোঁ টিমৰ লগত বহিয়ে দিম। আৰু পৰাণৰ মুখেৰে কথাখিনি কোৱাই দিলোঁ, কাৰণ মই নিজে কোৱাতকৈ তেওঁলোকৰ পৰা শুনিলে ভাল হয়। ঠিক আছে, বাই বাই। বাই বাই দে। বাই বাই, ভোক লাগিছে গাইছ।